নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেৰ চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোত টাইম এণ্ড ডিসটেন্সৰ ওপৰত আলোচনা কৰিম আপোনালোকে সকলোৱে টাইম এণ্ড ডিসটেন্সৰ ওপৰত আলোচনা কৰিবলৈ কৈ আছিল আজি আমি আলোচনা কৰিম টাইম এণ্ড ডিসটেন্স সময় আৰু দূৰত্বৰ ওপৰত আমি আলোচনা কৰিম ইয়াৰ লগত আৰু এটা বস্তু থাকে সেইটো হৈছে স্পীড টাইম ডিসটেন্স এণ্ড স্পীড এই তিনিটাৰ মাজৰ এটা ৰিলেশন আছে এটা সম্বন্ধ আছে সেই সম্বন্ধটো কি হয় স্পীড স্পীড মানে কি হয় স্পীড মানে হৈছে একক সময়ত অতিক্ৰম কৰা দূৰত্ব এটা একক সময় বুলি কোৱাৰ লগে লগে হেতু কি হ'ব পাৰে 1 সেকেন্ড হ'ব পাৰে 1 মিনিট হ'ব পাৰে 1 ঘণ্টাও হ'ব পাৰে যে 1 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিলে বা 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিলে বা 1 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিলে এইটোৱে হৈছে আমাৰ কি হয় স্পীড হয় গতিকে কি হ'ব ডিসটেন্স পাৰ টাইম ডিসটেন্স পাৰ টাইম আমি যদি অতিক্ৰম কৰা দূৰত্বক যদি সময়ৰে হৰণ কৰো তেতিয়া আমি কি পাম স্পীডটো পাম অতিক্ৰম কৰা দূৰত্ব কিহেৰে হৰণ সময়ৰে হৰণ তো কেতিয়াবা কি দিব পাৰে কেতিয়াবা সময় উলিয়াব দিব পাৰে কেতিয়াবা দূৰত্ব উলিয়াব দিব পাৰে কেতিয়াবা স্পীড উলিয়াব দিব পাৰে তো টাইম ডিসটেন্স আৰু স্পীড এই তিনিটাৰ মাজৰ যিটো ৰিলেশন হয় যিটো সম্বন্ধ হয় সেইটো হৈছে এইটো এই সম্বন্ধৰ পৰাই আমি কি উলিয়াব পাৰো সময় উলিয়াব পাৰো কেতিয়াবা স্পীড দিয়া থাকিব পাৰে ডিসটেন্স দিয়া থাকিব পাৰে সময়টো উলিয়াব দিব পাৰে তেতিয়া কি হ'ব তেতিয়া টাইম ইজ ইকুৱেল টু কি হ'ব আমি অতিক্ৰম কৰা দূৰত্বক কি কৰিম অতিক্ৰম কৰা দূৰত্বক ডিসটেন্সক আমি স্পীডেৰে হৰণ কৰিম স্পীডেৰে কি কৰিম হৰণ কৰিম তেতিয়া আমি সময় পাম যদি অতিক্ৰম কৰা দূৰত্বক লাগে তেতিয়া কি কৰিম যদি ডিসটেন্সক লাগে তেতিয়া কি কৰিম আমি ডিসটেন্স is equal to কি হ'ব তেতিয়া time is multiplied by speed হ'ব time is multiplied by speed সময় আৰু স্পীড এই দুটা আমি পূৰণ কৰিলে কি পাম আমি অতিক্ৰম কৰা দূৰত্বটো পাই যাম এটা স্পীড বুলি কোৱাৰ লগে লগে স্পীডৰ এটা কি আছে স্পীড ইয়াৰ ইউনিট আছে একক আছে হেতু কি হ'ব পাৰে মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ পাৰ ঘণ্টা বাকি সময়টো আপোনালোকে জানে এককটো সময়ৰ একক সেকেন্ড হয় মিনিট হয় ঘণ্টা হয় ডিসটেন্সৰ আপোনালোকে জানে মিটাৰ কিলোমিটাৰ সেইবিলাক হয় তো এতিয়া সৰু এককটো আমাৰ এই দুটাৰ ভিতৰত সৰু এককটো হৈছে মিটাৰ পাৰ সেকেন্ড আৰু এই দুটাৰ ভিতৰত ডাঙৰ এককটো হৈছে কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া ইয়াৰ অৰ্থটো কি হয় মিটাৰ পাৰ সেকেন্ড ইয়াৰ অৰ্থটো কি কিলোমিটাৰ পাৰ ঘণ্টা ইয়াৰ অৰ্থটো কি হয় ইয়াৰ অৰ্থটো হৈছে 1 সেকেন্ডত 1 মিটাৰ ইয়াৰ অৰ্থটো কি হয় 1 ঘণ্টাত 1 কিলোমিটাৰ বা যেনেকৈ ধৰক কোনোবা এখন গাড়ীৰ স্পীড কেতিয়াবা দিয়া থাকিব পাৰে বা আপুনি ধৰি লৈছে আপুনি আপোনাৰ বাইকখন 50 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে কি আছে চলাই আছে স্পীডত চলাই আছে মানে ইয়াৰ অৰ্থটো কি হ'ল 1 ঘণ্টাত এইটো স্পীডেৰে আপুনি যদি গাড়ীখন চলাই থাকে আপোনাৰ বাইকখন আপুনি 1 ঘণ্টাত 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব ইয়াৰ অৰ্থটো এইটো হয় যদি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে সাপোজ মিটাৰ পাৰ সেকেন্ডত 80 মিটাৰ পাৰ সেকেন্ড দিয়া আছে তেতিয়াহ'লে ইয়াৰ অৰ্থটো হৈছে আপুনি 1 সেকেন্ডত কি কৰিব পাৰিব 80 মিটাৰ দূৰত্ব আপুনি অতিক্ৰম কৰিব পাৰিব এইখিনি হৈছে আমাৰ একেবাৰে বেসিক খিনি হয় তো ইয়াৰ পিছত আহিব ইউনিট যেটো কনভাৰ্সন হয় মানে মিটাৰ পাৰ সেকেন্ডৰ পৰা কেনেদৰে আমি কিলোমিটাৰ পাৰ ঘণ্টাত নিম কিলোমিটাৰ পাৰ আৱাৰত নিম বা কিলোমিটাৰ পাৰ আৱাৰৰ পৰা কেনেদৰে আমি মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম প্ৰথমতে আমি কি কৰো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি সেকেন্ডলৈকে কি কৰিম আমি ইউনিটটো কনভাৰ্ট কৰিম কেনেকৈ কৰিম চাও তো ইয়াৰ কাৰণে যিমান যি কিলোমিটাৰ প্ৰতি ঘণ্টা দিয়া নাথাকক কিয় হেতু আপুনি কি কৰিব 5/18 এৰে মাল্টিপ্লাই কৰি দিব
5/18 এৰে মাল্টিপ্লাই কৰি দিলে কি হ'ব আপুনি মিটাৰ পাৰ ছেকেণ্ডটো পাই যাব কৰ পৰা বুলি কৈছো কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিবলৈ হলে 5/18 মাল্টিপ্লাই কৰি দিব পূৰণ কৰি দিব এতিয়া আপোনালোকে ক'ব পাৰে যে 18 ভাগৰ 5 আহিল ন কৰ পৰা হয়নে 18 ভাগৰ 5 আহিল ন কৰ পৰা চাওক 1 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়নে তো 1 কিলোমিটাৰ মানে আমি সকলোৱে জানো কিমান হয় 1000 মিটাৰ হয় 1000 মিটাৰ হয় ঘণ্টা 1 ঘণ্টাক আমি কি কৰিম ছেকেণ্ডলৈ নিম গতিকে 1 ঘণ্টাত 60 মিনিট আৰু 1 মিনিটত 60 ছেকেণ্ড তেতিয়া আমাৰ ছেকেণ্ডত আহি যাব গোটেইখিনি 0 0 0 0 কাটি দিলো 2 এৰে কাটিম 2 5 গুণ 10 2 3 গুণ 6 2 এৰে কাটিলো আমি থাকিল কি তেতিয়া 3 6 3 পূৰণ 6 3 6 গুণ 18 ওপৰত আছে কি 5 গতিকে বাৰে বাৰে আপুনি এইটো পাতি থাকিব নালাগে কি কৰক ডাইৰেক্টলি আপুনি 5/18 এৰে মাল্টিপ্লাই কৰি দিয়ক 5/18 টো আমাৰ ইয়াৰ পৰাই ওলাই আহিছে গতিকে আমি এইখিনি কি কৰিলো স্কিপ কৰিলো গতিকে এইটো আপুনি মনত ৰাখিব কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা যদি মিটাৰ প্ৰতি ছেকেণ্ডলৈকে নিব লাগে তেতিয়া হলে কি কৰিব 18 ভাগৰ 5 এৰে পূৰণ কৰিব হলে যদি কেছটো যদি উল্টা হয় তেতিয়া কি কৰিব কেছটো যদি উল্টা হয় আপুনি কি কৰিব যদি উল্টা হয় মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা কত নিব লাগে কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিব লাগে কি কৰিব 5 ভাগৰ 18 ৰে পূৰণ কৰি দিব 5 ভাগৰ 18 ৰে পূৰণ কৰি দিব এইবাৰ কি হয় এইবাৰ হৈছে কেছটো উল্টা কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিবলৈ 18 ভাগৰ 5 মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিবলৈ হলে 5 ভাগৰ 18 ৰে আপুনি পূৰণ কৰি দিব ক্লিয়াৰ হৈছে এইখিনি একেবাৰে বেসিক হয় তো আমি একেবাৰে বেসিকৰ পৰাই আৰম্ভ কৰি গৈছো লাহে আমি প্ৰশ্নবিলাকো বা সমস্যাবিলাকো আমি সমাধান কৰি যাম যিখিনি শিকিলো ইয়াৰ পৰা এটা কোৱেশ্চন লৈছো আমি 40 মিটাৰ প্ৰতি সেকেন্ড 40 মিটাৰ প্ৰতি সেকেন্ড ইয়া কি কৰিব লাগে ইয়াক আমি কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিব লাগে কুৱেশ্চনটো হৈছে 40 মিটাৰ প্ৰতি সেকেন্ডক আমি কি কৰিব লাগে কিলোমিটাৰ প্ৰতি ঘণ্টা লৈ নিব লাগে তো কুৱেশ্চনটো এনেকুৱা ধৰণে দিব পাৰে 40 মিটাৰ প্ৰতি সেকেন্ড কিলোমিটাৰ প্ৰতি ঘণ্টাত হ'ব এনেকুৱা ধৰণৰ দিব পাৰে তেতিয়া হলে কেনেকৈ কি কৰিম মিটাৰ পাৰ সেকেন্ড আছে কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিব লাগে কিহেৰে পূৰণ আছিল 5 ভাগৰ 18 ৰে পূৰণ আছিল 5 ভাগৰ 18 ৰে পূৰণ কৰিলে হৈ যাব 40 পূৰণ 5 ভাগৰ 18 পাছে 40 কাটিব কেইবাৰ 8 বাৰ কাটিব হয়নে থাকিল কি 8 পূৰণ 18 8 পূৰণ 18 ইউনিটটো কিন্তু কিহৰ আহিব ইউনিটটো কিন্তু কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিব গতিকে পূৰণ কৰি দিওক দুটা 8 গুণ 64 64 হয় 64 ৰ 4 বহিব 6 থাকিব 8 গুণ 8 8 6 কিমান হল 14 144 কিলোমিটাৰ প্ৰতি ঘণ্টা 40 মিটাৰ প্ৰতি সেকেন্ড মানে কি হয় 144 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় নেক্সট কুৱেশ্চনটোলৈ আমি আগবাঢ়িম এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি দিছে চাওক এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ দ্ৰুতিৰে গতি কৰিছে ৰেলগাড়ী এখন গৈ আছে প্ৰতি ঘণ্টাত কিমান অৰ্থাৎ স্পিডটো কিমান দিছে 80 কিলোমিটাৰ পাৰ আৱাৰ দিছে স্পিডটো কিমান দিছে 80 কিলোমিটাৰ পাৰ আৱাৰ 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব একেবাৰে সহজ হয় এইটো কোৱেশ্চনটো গতিকে বুজিবলৈ চেষ্টা কৰিব ডিসটেন্স কিমান দিছে ডিসটেন্স অতিক্ৰম কৰিব লাগে 400 কিলোমিটাৰ ডিসটেন্স অতিক্ৰম কৰিব লাগে স্পিড কিমান দিছে স্পিড দিছে 80 কিলোমিটাৰ পাৰ আৱাৰ
প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ মানে হৈছে 80 কিলোমিটাৰ পাৰ আৱাৰ লাগে কি সময় লাগে আমাক টাইম লাগে গতিকে টাইম মানে কি হয় টাইম ইজ ইকুৱেল টু ডিসটেন্সক কি কৰক স্পিডেৰে হৰণ কৰক কি হ'ব তেতিয়া 400 ইজ ডিভাইডেড বাই 80 0 0 কাটা যাব হয় না 40ক 8 কাটিব কেইবাৰ 8 5 গুণ 40 গতিকে কি হ'ব 5 আৱাৰ্স হ'ব 5 আৱাৰ্স হ'ব 5 আৱাৰ্স অপচন এট আছে অপচন এ টু কাৰেক্ট হ'ব এতিয়া চাওক কেতিয়াবা ভাবিব পাৰে কোনোবাই ভাবিব পাৰে যে কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল তো কেনেদৰে নো ঘণ্টা আহিলে চাও এটা 40 কিলোমিটাৰ হয় হয়নে হয় আৰু 80 কি হয় 80 কিলোমিটাৰ পাৰ আৱাৰ হয় এটা পাৰ আৱাৰ মানে এইটো আৱাৰটো তলত আছে হৰ হয় কিলোমিটাৰটো লগ আৰু এই ঘণ্টাটো কি হয় হৰ হয় তো ই কি হ'ব h টো ওপৰত গুছি যাব h টো ওপৰত গুছি গল কিলোমিটাৰ কিলোমিটাৰ কেনসেল হল কি থাকি গল ইউনিটটো ঘণ্টা থাকি গল आवर आंसर इज 5 ঘণ্টা আপোনালোকে নিশ্চয় পাৰিছে আপোনালোকে বেছিভাগে নিশ্চয় জানে একেবাৰে সহজ হয় আৰু আমি একেবাৰে বেসিকৰ পৰাই আৰম্ভ কৰিছো গতিকে আমি একেবাৰে সহজ সৰল পৰা কি কৰিম আলোচনা কৰি গৈ আমি টান লেভেলৰ কোৱেশ্চন বিলাককো সমাধান কৰিম নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটোত কি দিছে এজন সাইকেল আৰোহীয়ে 2 মিনিট 30 সেকেন্ডত 750 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে আৰোহীজনৰ বেগ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ'ব সাইক্লিষ্ট এজন আছে তেওঁ কি কৰিছে 2 মিনিট 30 সেকেন্ড সময়তে 750 মিটাৰ দূৰত্ব কভাৰ কৰিলে যদি কভাৰ কৰে তেতিয়া হলে তেওঁৰ যদি স্পিড হয় সেই স্পিডটো কিমান হ'ব হিটো খুদিছে স্পিডটো খুদিছে যে স্পিড কিমান হ'ব প্ৰথমতে আমি কি কৰো যেটো 2 মিনিট 30 সেকেন্ড আছে হেটো আমি কমপ্লিটলি সেকেন্ডতে ৰূপান্তৰ কৰি লও 2 মিনিটত কিমান সেকেন্ড হ'ব 60 ৰে পূৰণ কৰি দিও কিমান হ'ব 120 হ'ব 2 পূৰণ 60 তেতিয়া কিমান হ'ব আমাৰ 120 সেকেন্ড 2 মিনিট মানে 120 সেকেন্ড আৰু 30 সেকেন্ডটো যোগ কৰি দিও তেতিয়া কিমান হ'ব 150 সেকেন্ড টাইম কিমান লৈছে টাইম হৈছে 150 সেকেন্ড টাইম 2 মিনিট 30 সেকেন্ড সেইখিনি আমি একে কৰি লৈছো সেকেন্ডত কৰি ললো কিমান হল 150 সেকেন্ড কিমান মিটাৰ অতিক্ৰম কৰিছে 750 মিটাৰ আমি কি পাইছিলো প্ৰথমতে স্পিড স্পিড মানে হৈছে আমাৰ অতিক্ৰম কৰা দূৰত্ব সময়ৰে হৰণ কৰিব লাগে অতিক্ৰম কৰিছে কিমান দূৰত্ব 750 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে হয়নে 750 মিটাৰ সময় কিমান আছে 150 সেকেন্ড 00 কাটা গল 15 5 গুণ 75 কিমান পালো আমি স্পিড 5 মিটাৰ পাৰ সেকেন্ড কিমান পালো 5 মিটাৰ পার সেকেন্ড কিন্তু আমাক কুৱেশ্যনত কৈছে কি কিলোমিটাৰ প্ৰতি ঘণ্টাত হে নিব দিছে হয়নে কিলোমিটাৰ প্ৰতি ঘণ্টাত নিব দিছে লৈ যাও 5 পূৰণ 18/5 কিলোমিটাৰ পাৰ আৱাৰ কৈছিলো যে মিটাৰ প্ৰতি সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিবলৈ হলে কি পূৰণ কৰিব লাগে 5/18 মাল্টিপ্লাই কৰিব লাগে এতিয়া কি হ'ব 5 কেনসেল যাব থাকিল কিমান 18 থাকিল কিমান 18 কি হ'ব 18 কিলোমিটাৰ পাৰ আৱাৰ হ'ব 18 কিলোমিটাৰ ক'ত আছে অপচন সি আছে গতিকে অপচন সি টো কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আকৌ এবাৰ চাও কি কৰিলো 2 মিনিট 30 সেকেন্ড মানে কি হয় 150 সেকেন্ড হয় হলে 150 সেকেন্ড অতিক্ৰম কৰিছে কিমান 750 মিটাৰ গতিকে আমি কি কৰিলো 150 ৰে 150 ৰে 750 কি কৰিলো হৰণ কৰি দিলো কিমান পালো 5 পালো গতিকে স্পিড কিমান হল মিটাৰ পাৰ সেকেন্ডত স্পিড হৈছে 5 মিটাৰ পাৰ সেকেন্ড তাক আমি কি কৰিছো কিলোমিটাৰ প্ৰতি ঘণ্টাত ৰূপান্তৰ কৰিছো কিহেৰে মাল্টিপ্লাই কৰিলো 18/5 ৰে মাল্টিপ্লাই কৰিলো 5 কেনসেল 18 থাকিল গতিকে आंसर ইজ 18 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি আহিম আজিৰ ভিডিওৰ অন্তিম টু প্ৰশ্নলৈ এটা প্ৰশ্ন কৰিম যেটো নেকি আজি ভিডিও আমাৰ কি হ'ব এটা অন্তিম হ'ব বেছি দীঘল নহব এই ভিডিওটো
যেহেতু আমি এই ভিডিওটোত কি কৰিছোঁ বিশেষকৈ আমি কনসেপ্ট যিখিনি বেসিক কনসেপ্ট হয় সেই বেসিক কনসেপ্টখিনিহে ডিসকাস কৰিছোঁ আৰু তাৰ লগতে সেই বেসিক কনসেপ্টৰ পৰাই সৰু সৰু প্ৰশ্ন কিছুমান আমি ডিসকাস কৰিছোঁ কি দিছে এখন ৰেলগাড়ীয়ে 90 কিলোমিটাৰ/আৱাৰ বেগেৰে গতি কৰি আছে ৰেলগাড়ীখনে 90 স্পিডত গৈ আছে 90 কিলোমিটাৰ/আৱাৰ স্পিডত গৈ আছে 15 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব এতিয়া আমাক সময় দিছে কিমান 15 মিনিট স্পিড দিছে কিমান 90 কিলোমিটাৰ/আৱাৰ দিছে স্পিড কিমান দিছে আমাক অপচন কিটা আমি লোৱা নাই ইয়াতে কাৰণ ইয়াতে কি দিব পাৰে কেতিয়াবা অপচনটো আমাৰ কিলোমিটাৰত থাকিব পাৰে কেতিয়াবা মিটাৰত থাকিব পাৰে হেতু কাৰণে আমি অপচনটো লোৱা নাই অপচন নোলাকে আমি এটো সমাধান কৰিম আৰু এবাৰ মিটাৰত নিম এবাৰ আমি কিলোমিটাৰতে লৈ যাম কৰিয়ে চাও 90 কিলোমিটাৰ/আৱাৰ এটো আমি কিলোমিটাৰতে নিও প্ৰথমতে কিলোমিটাৰত নিম তাৰপিছত মিটাৰত লৈ যাম স্পিড কিমান দিছে স্পিড হৈছে আমাৰ 90 কিলোমিটাৰ/আৱাৰ আমি কি কৰো সময়টো ঘন্টালৈ লৈ যাও মিনিট আছে হয়নে টাইম কিমান 15 মিনিট গতিকে 15 মিনিটটো আমি যদি ঘন্টাত লৈ যাও তেতিয়া কি হেৰে ডিভাইড হ'ব 60 ৰে ডিভাইড হ'ব 15 is divided by 60 তেতিয়া কি হ'ব আমাৰ ঘন্টালৈ গুছি যাব 15 * 15 15 * 4 = 60 অৰ্থাৎ কিমান হল আমাৰ 1/4 আৱাৰ কিমান হল 1/4 আৱাৰ হল এতিয়া অতিক্ৰম কৰা দূৰত্ব যেটো ডিসটেন্স হয় কভাৰ কৰা ডিসটেন্স হেতু মানে কি হয় ডিসটেন্স কভাৰ কৰা ডিসটেন্স is equal to কি আছিলে speed is multiplied by time speed is multiplied by time আছিল সময় আৰু স্পিড যেটো বেগ হয় বা বেগ হয় যেটো হেতু পূৰণ কৰিলে আমি ডিসটেন্সও পাই যাম স্পিড কিমান আছে 90 কিলোমিটাৰ/আৱাৰ আছে আৰু এফালে সময় আছে কিমান 1/4 আৱাৰ আৱাৰ কেনসেল যাব গতিকে ইউনিটটো আমাৰ কি থাকিব কিলোমিটাৰ থাকিব গতিকে 90 টো কি কৰক 90 টো আপুনি 4 ৰে হৰণ কৰি দিয়ক 90 is divided by 4 কিলোমিটাৰ কিমান বাৰ যাব 4 * 2 = 8 90 9 টো যদি হৰণ কৰো 4 * 2 = 8 এক থাকিব 10 10 হলে 2 বাৰ যাব 22.5 কিলোমিটাৰ হ'ব 22.5 কিলোমিটাৰ হ'ব ডিসটেন্স কিমান কভাৰ কৰিলে কিলোমিটাৰত 22.5 কিলোমিটাৰ কভাৰ কৰিলে এতিয়া যদি আমাক যদি অপচনত যদি কিলোমিটাৰ না থাকে তেতিয়া যদি মিটাৰত থাকে তেতিয়া কি কৰিম আপুনি আকৌ 1000 এৰে মাল্টিপ্লাই কৰি দিয়ক তেতিয়া কি হ'ব কিলোমিটাৰটো মিটাৰত গুছি যাব তেতিয়া কিমান হ'ব 225 দুটা 0 আহিব 22500 মিটাৰ হ'ব 22500 মিটাৰ আশা কৰিছো আপোনালোকে অলপ হলেও শিকিবলৈ পালে